মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 1 আমাৰ পৃথিৱীৰ লেসনটোৰ প্ৰতিটো অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅটো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া অনুশীলনী 1ৰ প্ৰশ্নসমূহ লৈছো। প্ৰথম প্ৰশ্ন লৈছো, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ হৈছে যে সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত। প্ৰশ্ন খ, পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ হৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। এতিয়া 2 নম্বৰ প্ৰশ্ন লৈছো, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। ইয়াতে তোমালোকে চিত্ৰটো দেখা পাইছে। এই চিত্ৰত দেখা ধৰণে আমি একাদিক্ৰমে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখিবলৈ চেষ্টা কৰিম। এয়া হৈছে সূৰ্য। সূৰ্যৰ পৰা একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে বুধ, তাৰপিছতে শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। ইয়াৰ পৰা আমি এইটো কথা গম পালো যে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন আৰু একেবাৰে ওচৰত থকাটো হৈছে বুধ আৰু আটাইতকৈ ডাঙৰটো হৈছে বৃহস্পতি। চিত্ৰত দিয়া ধৰণে তোমালোকে এনেধৰণে আনসাৰটো লিখিব পাৰা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হৈছে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। প্ৰশ্ন 3, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুইটাকে কিয় সমান দেখি? উত্তৰ, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ পৰা যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুইটাকে আকাৰত সমান দেখি। এতিয়া আমি অনুশীলনী 2টো আলোচনা কৰিম। প্ৰশ্ন ক, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰত আমি লিখিম, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো বা নমুনাটো হৈছে গোলক। প্ৰশ্ন খ, পৃথিৱীৰ পৰিধি কিমান? উত্তৰ, পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। প্ৰশ্ন গ, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ, পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। প্ৰশ্ন ঘ, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ, পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। সেই কাল্পনিক ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড। 2 নম্বৰ প্ৰশ্ন লৈছো, পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি অংকন কৰা বা আঁকা। 2 মেৰু আৰু বিষুৱ ৰেখাক দেখুৱাই এটা গোলক অংকন কৰিব দিছে। ইয়াতে দেখা গৈছে এইটো হ'ল উত্তৰ মেৰু আৰু এইটো হ'ল দক্ষিণ মেৰু। আমি জানো পৃথিৱীৰ উপৰিভাগত মাজেৰে পূবা পশ্চিমাকৈ যিডাল ৰেখা কল্পনা কৰা হয় এই ৰেখাডালকে কোৱা হয় বিষুৱ ৰেখা। এতিয়া সেই অংশটো কোৱা হয় উত্তৰ অক্ষাংশ আৰু এই অংশটো কোৱা হয় দক্ষিণ অক্ষাংশ। দক্ষিণ অক্ষাংশৰ কৌণিক দূৰত্ব হৈছে 90 ডিগ্ৰী দক্ষিণ আৰু উত্তৰ অক্ষাংশৰ কৌণিক দূৰত্ব হৈছে 90 ডিগ্ৰী উত্তৰ অংশ। এতিয়া অনুশীলনী 3টো লৈছো। প্ৰশ্ন ক, অক্ষৰেখা কাক বোলে? উত্তৰ,
বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বুলি কোৱা হয়। প্ৰশ্ন খ, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ, বিষুৱ ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী। প্ৰশ্ন গ, সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? অৰ্থাৎ দক্ষিণ মেৰু আৰু উত্তৰ মেৰুৰ কৌণিক মান কিমান? উত্তৰ, সুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী দক্ষিণ। প্ৰশ্ন 2, বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ, আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সম দূৰত্বত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কয়। সেই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। বিষুৱ ৰেখাৰ অন্য এক নাম হৈছে নিৰক্ষৰেখা। সিয়ে হৈছে আটাইতকৈ দীঘল অক্ষৰেখা। বিষুৱ ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ, যাক আমি লেটিটিউড বুলি কোৱা হয়। প্ৰশ্ন 3, এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। ইয়াতে তোমালোকক দেখুৱাবৰ কাৰণে এটা চিত্ৰ লৈ লোৱা হৈছে। আমি জানো পৃথিৱীৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ যিডাল ৰেখা কল্পনা কৰা হয় সেই ৰেখাডালক কোৱা হয় বিষুৱ ৰেখা। ইয়াতে তোমালোকে দেখা পাইছা, ইয়াতে কুমেৰু আৰু এইটো সুমেৰু। সুমেৰুৰ পৰা কুমেৰুলৈ যিডাল ৰেখা আমি কল্পনা কৰোঁ সেই ৰেখাডালক কোৱা হয় মেৰুদণ্ড। ইয়াতে চোৱা সুমেৰু বৃত্ত। সুমেৰু বৃত্ত অৱস্থিত হয় 66 সমস্ত দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত আৰু এই অংশটোক কোৱা হয় উত্তৰ শীতমণ্ডল। কৰ্কট ক্ৰান্তি অৱস্থিত 23 সমস্ত দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশত। এই অংশটোক কোৱা হয় উত্তৰ নাতিশীতোষ্ণ মণ্ডল। এইটো হৈছে মকৰ ক্ৰান্তি। মকৰ ক্ৰান্তি অৱস্থিত 23 সমস্ত দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশত আৰু এই অংশটোক কোৱা হয় দক্ষিণ নাতিশীতোষ্ণ মণ্ডল। কুমেৰু বৃত্ত। কুমেৰু বৃত্ত অৱস্থিত হয় 66 সমস্ত দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু এই অংশটোক কোৱা হয় দক্ষিণ শীতমণ্ডল। কৰ্কট ক্ৰান্তিৰ পৰা মকৰ ক্ৰান্তিৰ সেই অঞ্চলটোক কোৱা হয় গ্ৰীষ্মমণ্ডল। বুজি পালা? এতিয়া অনুশীলনী 4টো লৈছোঁ। প্ৰশ্ন ক, দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ, প্ৰাথমিক দ্ৰাঘিমাৰ পূব পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা অংকন কৰা হয় বা কাল্পনিক ৰেখা কৰা হৈছে তাকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। খ, দ্ৰাঘিমাংশ কি? উত্তৰ, দ্ৰাঘিমা ৰেখাৰ কৌণিক মানকেই দ্ৰাঘিমাংশ বুলি কোৱা হয়, অৰ্থাৎ লংটিটিউড। প্ৰশ্ন গ, পৃথিৱীৰ পূব পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে?
উত্তৰ পৃথিৱীৰ পূব আৰু পশ্চিম দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। প্ৰশ্ন ঘ প্ৰাথমিক দ্ৰাঘিমাৰ পূবে পশ্চিমে দুই মেৰুবিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। পৃথিৱীৰ পূব আৰু পশ্চিম সেই দুই দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰে 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। সেই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা অৰ্থাৎ প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয়। দুডাল দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায়। প্ৰশ্ন 2 দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয়। দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয়। সেই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয়। দুডাল দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায়। পৃথিৱীৰ পূব আৰু পশ্চিম দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰে 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখাৰ লগ হৈ এটা পূৰ্ণ বৃত্তাকাৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। মুখ্য দ্ৰাঘিমা ৰেখাডালে পৃথিৱীখন পূবা পশ্চিমকৈ দুটা সমান অংশত ভাগ কৰে। পূব দিশৰ ভাগটোক পূব গোলাৰ্ধ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ, পশ্চিম দিশৰ ভাগটোক পশ্চিম গোলাৰ্ধ ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ বুলি কোৱা হয়। সেয়ে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাইৰ দ্ৰাঘিমাংশ লগত পূব আৰু পশ্চিমৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ লগত পশ্চিম বুলি দেখি ঠাইখনৰ অৱস্থিতি বুজোৱা হয়। প্ৰতিডাল দ্ৰাঘিমা ৰেখাই সমান দৈৰ্ঘ্যৰ প্ৰত্যেকেই একোটা অৰ্ধবৃত্ত। সেইকাৰণে দ্ৰাঘিমা ৰেখাবোৰৰ মান গণনা কৰিবলৈ লণ্ডনৰ গ্ৰীণউইচ মানমন্দিৰৰ ওপৰেদি যোৱা দ্ৰাঘিমা ৰেখাডালক 0 ডিগ্ৰী বুলি ধৰি লৈ বাকী দ্ৰাঘিমাবোৰৰ মান গণনা কৰা হয়। প্ৰশ্ন 3 অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবোৰৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবোৰৰ মাজৰ পাৰ্থক্য হৈছে ক প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰে হৈছে দ্ৰাঘিমা ৰেখা। আনহাতে কোনো এখন ঠায়ে বিষুৱ ৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰক উৎপন্ন কৰা কোণৰ মান বা জোখে হৈছে সেই ঠাইখনৰ অক্ষাংশ। খ অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়। গ অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত। অনুশীলনী 5 প্ৰশ্ন ক নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। প্ৰশ্ন খ সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰ কৰি কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। প্ৰশ্ন ঘ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা প্ৰয়োজন হয়, অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। প্ৰশ্ন ঘ অপসূৰ আৰু অনুসূৰ কাক বোলে?
উত্তৰ পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ এফেলিয়ন বুলি কোৱা হয়। আনহাতে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ পেৰিহেলিয়ন বুলি কোৱা হয়। প্ৰশ্ন ঙ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। প্ৰশ্ন 2 আগ্নেয়িক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে। সিয়ে হৈছে পৃথিৱীৰ আগ্নেয়িক গতি বা আৱৰ্তন গতি। সেইদৰে এপাক ঘূৰোতে পৃথিৱীক 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। দিন ৰাতি মিলি 24 ঘণ্টাত পৃথিৱীয়ে এপাক ঘূৰে বাবে সেই গতিক কোৱা হয় আগ্নেয়িক গতি। ইয়াৰ দুটা ফলাফল হৈছে আগ্নেয়িক গতিৰ ফলত দিন ৰাতি হয়। আগ্নেয়িক গতিৰ ফলত সাগৰত জোৱাৰ ভাটা দেখিবলৈ পোৱা যায়। প্ৰশ্ন 3 বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে নিজ মেৰুদণ্ড এপাক ঘূৰোতে 24 ঘণ্টা সময় লাগে। এইদৰে পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে। ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বুলি কোৱা হয়। পৃথিৱীক এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ এবছৰ অৰ্থাৎ 12 মাহ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। বাৰ্ষিক গতিৰ দুটা ফলাফল হৈছে বাৰ্ষিক গতিৰ ফলত মাহ বছৰ ঋতু পৰিৱৰ্তন হয়। সাগৰীয় সোঁত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হৈছে বাৰ্ষিক গতি। প্ৰশ্ন 4 পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থাকে বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটো ৰাতি হয়, যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়।